নমস্কাৰ অন্য এটি নতুন মিনি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে গেট ৰেডি উইথ মি দেখাম বুলি ভাবিছোঁ, লগতে যোৱা মেলাবিলাক অলপমান দেখাই দিম বাৰু। এয়া প্ৰথমে এখন ৱাইপছেৰে ভালকৈ মুখখন চাফা কৰি ল'লোঁ আৰু শুকুৱাই ল'লোঁ। তাৰপাছত লগাইছোঁ হিমালয়াৰ বেবী ক্ৰীম। তাৰপাছত মই এপ্লাই কৰিছোঁ এয়া ছানস্ক্ৰীন, যিহেতুকে দিনৰ ভাগতে যাম, বৰ বেছি হেভিকৈ মানে মেকআপটো কৰিবলৈ মন নাই। তাৰপাছত লগাইছোঁ অকণমান CC ক্ৰীম, যিহেতুকে ফাউণ্ডেশ্যন নলগাওঁ বুলি ভাবিছোঁ। অতি পৰিতাপৰ বিষয় যে মোৰ আলহী আহিলে আৰু মই পিছৰ ভিডিঅ'খিনি কৰিবলৈ পাহৰি থাকিলোঁ। কি ক'ম, ইমান ধুনীয়াকৈ ভাবিছিলোঁ মই আজি গেট ৰেডি উইথ মিটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি। এয়া দেখিছেনে, আলহী আহিলে মই গ'লোঁ, তাৰপাছৰ ভিডিঅ'খিনি মই কৰিবলৈ পাহৰি থাকিলোঁ। মানে আই মেকআপ কৰিবলৈ লৈছিলোঁ, যে ষ্টাৰ্ট কৰিছিলোঁ দেখিছিলে ন, সেয়া কমপ্লিট কৰিলোঁ। কিন্তু মোৰ ভিডিঅ'টো ঠিকেই কৰিলোঁ, কিন্তু কেমেৰা ষ্টেণ্ডডাল গৈ ক'ৰবাত থাকিলেগৈ, মই ওচৰলৈ আনিবলৈ পাহৰি থাকিলোঁ। তাৰপাছত মই এতিয়া এয়া আইব্ৰাউজটো বনাইছোঁ। এক্সট্ৰিমলি চৰি, মই নেক্সট ক'ৰবাত গ'লে এইবাৰ ভালকৈ বনাবলৈ ট্ৰাই কৰিম। আৰু এতিয়া মই এটা ফুট লৈ পেলাই লুকটো কমপ্লিট কৰিলোঁ। আৰু এয়া বহুত পুৰণি কাপোৰ এযোৰ পিন্ধিবলৈ লৈছোঁ, মায়ে একেবাৰে বিয়াৰ সময়তে দিছিলে। আচলতে কি ন, মোৰ গেট ৰেডি উইথ মিটো অকণমান বেলেগ ধৰণৰ হয়। মানে মোৰ মেকআপটো একদম চিম্পল, একেবাৰে থুলমূলকৈ কৰিব পৰা, গতিকে ভালকৈ দেখাবলৈ মোৰ মন আছিলে, কিন্তু নোৱাৰিলোঁ, কি ক'ব আৰু। জুৱেলাৰী নিপিন্ধাকৈ গুচি আহিছিলোঁ সময়ৰ অভাৱত, গাড়ীতে পিন্ধি ল'লোঁ। আৰু এতিয়া আমি ক'লৈ গৈ আছোঁ সেয়াটো আপোনালোকক কোৱাই নাই। আমি গৈ আছোঁ আমাৰ ঘৰৰ অ'নাৰৰ বেবীটোৰ আজি অন্নপ্ৰাশন আছিলে, তালৈকে আমি চববিলাক একেলগে গ'লোঁ, ফূৰ্তি কৰিলোঁ, খালোঁ বলোঁ আৰু আহিলোঁ। গুৱাহাটীৰ পৰা এইটো মোৰ প্ৰথম মিনি ব্লগ, আৰু নেক্সট অতি সোনকালে লৈ আহি আছোঁ। আজিলৈ বাই বাই, থেংক ইউ ফৰ ৱাচিং।